নমস্কাৰ এই মুহূৰ্তলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমটো খবৰ লকডাউনৰ সময়ত খাদ্য সংকটৰ পৰা জীৱকুলৰ বাবে সহায়ৰ হাত খাদ্য সংকটৰ পৰা মহানগৰী নৱগ্ৰহ মন্দিৰৰ কপিকুলৰ বাবে ফিডিং ইণ্ডিয়া নামৰ এটা এনজিঅ যোগান ধৰিছে খাদ্যৰ লকডাউনৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা নৱগ্ৰহ মন্দিৰৰ এই সমূহ কপিকুল পৰিছিল খাদ্য সংকটত সেই বাতৰি আমি সম্প্ৰচাৰ কৰিছিলো সেই সময়ে সময়ে এই এনজিঅটোৰ লগতে ব্যক্তি বিশেষেও বান্দৰসমূহক যোগান ধৰি আহিছে খাদ্যৰ আমাৰ সাংবাদিক গুঞ্জন কলিতা উপস্থিত আছে আমি পুনপটীয়াকৈ গুঞ্জনৰ সংযুক্ত হম গুঞ্জন প্ৰভাৱ বিস্তাৰ কৰা সকলোৰে ওপৰত আমি বাতৰি আপোনালোকক দেখুৱাই আছো আৰু আমি সমান্তৰালভাৱে দেখুৱাই আছো যে লকডাউনৰ ফলত প্ৰভাৱ পৰিছে কেৱল মানুহৰ ওপৰতে নহয় আন জীৱকুলৰ ওপৰতো ইতিমধ্যে আমি আপোনালোকক আন জীৱকুলৰ কথা দেখুৱাইছো ৰাজহাঁহৰ কেনে ধৰণৰ অৱস্থা হৈছে দেখুৱাইছো এইবাৰ দেখুৱাব বিচাৰিছো গুৱাহাটী মহানগৰীৰ নৱগ্ৰহৰ এইসমূহ বান্দৰৰ কথা কাৰণ নৱগ্ৰহ মন্দিৰ লকডাউনৰ বাবে বন্ধ হৈ আছে ফলত ইয়াত কোনো ধৰণৰ যাত্ৰী অহা নাই আৰু হেয়ে এই বান্দৰসমূহ যথেষ্ট খাদ্যৰ সংকটত পৰিছিল কিন্তু এটা বিশেষ এনজিঅ আছে সেই এনজিঅটোৱে এই বান্দৰসমূহৰ খোৱা বোৱাৰ দায়িত্ব তেওঁলোকে চলাই থকা দেখিবলৈ পোৱা গৈছে ফিডিং ইণ্ডিয়া নামৰ এনজিঅটোৱে তেওঁলোকে প্ৰতিদিনে আহে আৰু প্ৰতিদিনে আহি এনেধৰণে বান্দৰক এই যি নৱগ্ৰহৰ বান্দৰসমূহ আছে বান্দৰক এনেধৰণে খাদ্য সামগ্ৰী তেওঁলোকে যোগান ধৰি আহিছে এই দৃশ্য মই দেখুৱাইছো আৰু কেৱল এই বান্দৰসমূহক বুলি নহয় তেওঁলোকৰ যিটো এনজিঅ ফিডিং ইণ্ডিয়া এই এনজিঅটোৱে যিসমূহ দৰকাৰী যিসমূহ নিডি পিপল তেওঁলোকৰ ওচৰত যায় তেওঁলোকক সহায় তেওঁলোকে আগবঢ়ায় আৰু লকডাউনৰ সময়তো প্ৰতিদিনে কমেও 2000 লোকক তেওঁলোকে খোৱা বোৱাৰ দায়িত্ব তেওঁলোকে গ্ৰহণ কৰি আহিছে গতিকে এই সম্পৰ্কে আমি সবিশেষ জানিম যে অমৰ জৈন ডাঙৰীয়া আমাৰ হতে আছে ফিডিং ইণ্ডিয়া এনজিঅ'ৰ মই আপোনাৰ পৰা জানিব বিচাৰিছো এই খাদ্যৰ বাবে এই যিখিনি কৰি আছে আপোনালোকে কিমান দিনৰ পৰা এনে ধৰণে কৰি এটো আমি লকডাউনৰ 2022 কৰি আছো और रेगुलर हम लोग डेली एंड जब से लॉकडाउन हुआ है खिचड़ी खिलाते हैं लोगों को और नीडी पीपल को रोटी सब्जी खिलाते हैं डेली 2000 पीपल्स को खिचड़ी और रोटी सब्जी खिलाते हैं डेली और रनिंग डे 365 डे हम लोग 600 पीपल्स को खाना खिलाते हैं आप लोग यहाँ एनजीओ मतलब जो भी वेस्ट बचता है शादी में इन सब में वो लेके कलेक्ट करके नीडी पीपल्स को खिलाता है গতিকে বিয়া আদি অনুষ্ঠানত যিসমূহ সামগ্ৰী ৰাহি হয় সেই সামগ্ৰী তেওঁলোকে লয় আৰু সেই সামগ্ৰী তেওঁলোকে প্ৰদান কৰে আপোনাৰ পৰা আপোনালোকে এই লকডাউনৰ সময়ত কেৱল কৰিছে নে ইয়াৰ আগতো এনে ধৰণে মানুহকটো আপোনালোকে কৰা বুলি কৈছে আৰু এনে ধৰণৰ জীৱ-জন্তু কেতিয়াৰ পৰা কৰি আছে এটো আমি এতিয়া ফাৰ্স্ট টাইম কৰি আছো আগত আমি খালি নিডি পিপলৰ কাৰণে এটো ফুড দি আছে যে ৰাস্তাবিলাক যি বেগৰ চুবিলা আছে তেখেতকে তেনেকে আপোনালোকে কৰি আছে আৰু মই কৈছো দেখুৱাইছো যে তেওঁলোকে ইতিমধ্যে কৈছে যে যিসমূহ বান্দৰ আছে যিসমূহ জীৱ-জন্তু আছে তেওঁলোকে খোৱাৰ দায়িত্ব সিহঁতৰ লৈছে আৰু প্ৰয়োজনত যাৰ খাদ্যৰ নাটনি হয় তেওঁলোককো যোগান ধৰে যদি কাৰোবাৰ বিয়া অনুষ্ঠানত যদি এনে ধৰণে সামগ্ৰী ৰাহি হয় যদি আপোনালোকক যোগাযোগ কৰিব বিচাৰে যে আমি আপোনালোকক এনে ধৰণে বস্তু যোগান ধৰিব বিচাৰিছো তেনেহলে কেনেকৈ আপোনালোকক যোগাযোগ নম্বৰ আছে মোৰ যদি জনাই দিও 98640668826 গতিকে এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব আপোনালোকেও যদি বিচাৰে যে এনে ধৰণে সহায় আগবঢ়াবলৈ তেনেহলে সহায় আগবঢ়াব পাৰিব আৰু এনে ধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে নৱগ্ৰহত খাদ্যৰ সংকটত পৰা মন্দিৰ বন্ধ হৈ থকাৰ বাবে কোনো ধৰণৰ মানুহ অহা নাই খাদ্যৰ সংকটত হে বান্দৰসমূহ পৰিছে আৰু তাৰ বাবে এতিয়া খাদ্য সামগ্ৰী যোগান ধৰা দেখিবলৈ পোৱা গৈছে ধন্যবাদ গুঞ্জন পৰৱৰ্তী বাতৰিৰ মাজলৈ আহিছো দিগবৈ ৰাজপথত নিখা দপদপকৈ জ্বলি উঠিল এখন 4চকীয়া বাহন দিগবৈ শোধনাগাৰৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত ৰাখাই থোৱা অৱস্থাত জুলেলিহান শিখাই নিমিষতে ভস্মীভূত কৰে সুবীৰ সূত্ৰধৰ নামৰ লোকজনৰ 4চকীয়া বাহনখন অৱশ্যে সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে বাহনখনৰ জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে
স্থানীয় ৰাইজে অৱশ্যে পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে পুনৰ জনাইছো ডিগবৈ ৰাজপথত নিশাৰ ভাগত দপদপকৈ জ্বলি উঠিল এখন 4-চকীয়া বাহন ডিগবৈ শোধনাগাৰৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত ৰখাই থোৱা অৱস্থাত জ্বলি উঠে বাহনখন জুই লেলিহান শিখাই নিমিষতে ভস্মীভূত কৰে সুবীৰ সূত্ৰধৰ নামৰ লোকজনৰ 4-চকীয়া বাহনখন অৱশ্যে সৌভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো লোক বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে বাহনখনৰ জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে অৱশ্যে পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে এক ভয়ংকৰ দৃশ্য কেমেৰাত বন্দী হৈছে আমি দেখুৱাইছো এখন 4-চকীয়া বাহন এনেধৰণে দপদপকৈ জ্বলি উঠে কিন্তু এই মুহূৰ্তলৈকে স্পষ্টভাৱে ক'ব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত জুই নিৰ্বাপন কৰা হয় সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই সুবীৰ সূত্ৰধৰ নামৰ এজন লোকৰ বাহন 4-চকীয়া এখন বাহন আৰু হঠাৎ জ্বলি উঠে বাহনখন দপদপকৈ জ্বলি উঠে বাহনখন ৰাজপথৰ মাজতে ভস্মীভূত হৈ পৰে সুবীৰ সূত্ৰধৰ নামৰ লোকজনৰ এই বাহনখন 4-চকীয়া বাহনখন সম্পূৰ্ণৰূপে জ্বলি যোৱাৰ কাৰণ হিচাপে কোৱা হৈছে যে হয়তো শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হৈছে কিন্তু স্পষ্টভাৱে কোনো কাৰণ আহি পৰাহি নাই অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে সম্পূৰ্ণৰূপে ভস্মীভূত হৈ গৈছে বাহনখন আৰু সৌভাগ্যক্ৰমে কিন্তু কোনো লোক হতাহত হোৱা নাই করোনা সংক্ৰমণ এফালে যদি দ্ৰুতগতিত বৃদ্ধি পাইছে ৰাইজ উদ্বিগ্ন হৈ পৰিছে চিন্তিত হৈ পৰিছে তাৰ মাজতে এগৰাকী আইতা সুস্থ হৈ আহিছে আৰোগ্য হৈ ঘৰলৈ উভতিছে এগৰাকী 93 বছৰীয়া করোনা আক্ৰান্ত বৃদ্ধা বৃহস্পতিবাৰে জিএমচিএইচৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে জীবিনী দেৱী বৈদ নামৰ 93 বছৰীয়া করোনা আক্ৰান্ত এগৰাকী বৃদ্ধাক টুইটযোগে এই কথা সদৰি কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃদ্ধাগৰাকী আৰোগ্য হৈ ঘৰলৈ উভতাৰ খবৰে ৰাজ্যবাসীক সাহস দিছে যি সময়ত কম বয়সীয়াৰ পৰা বয়োজ্যেষ্ঠলৈ করোনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে তেনে সময়তে 93 বছৰীয়া বৃদ্ধাগৰাকী আৰোগ্য হৈ ঘৰলৈ উভতাটো বাৰুকৈ এটা সুখবৰ কাৰণ বয়স অনুপাতে যেহেতু কোৱা হৈছিল যে সাৱধানতাৰ কথা কিন্তু সেয়া এইবেলে দেখিবলৈ পোৱা হোৱা নাই বহু কেইজন কম বয়সীয়া যুৱকৰ মৃত্যু হৈছে গতিকে তাৰ মাজতে কিন্তু এগৰাকী 93 বছৰীয়া বৃদ্ধা ইতিমধ্যে আৰোগ্য হৈ ঘৰলৈ উভতিছে গতিকে নিশ্চিতভাৱে এয়া ৰাজ্যবাসীৰ বাবে এই সময়ছোৱাত এটা হকাহ দিছে বুলিয়ে ক'ব পাৰি এটা হকাহ বুলিয়ে ক'ব পাৰি আৰু আমি পুনৰ কৈছো যে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে এই কথা টুইটযোগে সদৰি কৰিছে আনহাতে ৰাজ্যত এতিয়া করোনা ভাইৰাছৰ ভয়াবহ ৰূপ ধাৰণ ৰাজ্যত করোনা আক্ৰান্তৰ সংখ্যা প্ৰতি মুহূৰ্তত বৃদ্ধি পাইছে 20,646 গৰাকীলৈ বৃদ্ধি পাইছে বৃহস্পতিবাৰে করোনাত আক্ৰান্ত হৈছে মুঠ 892 গৰাকী ইয়াৰে গুৱাহাটীত 598 গৰাকী করোনাত আক্ৰান্ত হৈছে অৰ্থাৎ গুৱাহাটীৰে 598 গৰাকী আক্ৰান্ত হৈছে আক্ৰান্তসকলৰ ভিতৰত 184 জন গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ মহানগৰীৰ দ্ৰুতগতিত বৃদ্ধি পাইছে গণসংক্ৰমণ মহানগৰীত এই পৰ্যন্ত 8,972 গৰাকী করোনাত আক্ৰান্ত হৈছে ৰাজ্যত এই পৰ্যন্ত 50 গৰাকী করোনা আক্ৰান্তৰ মৃত্যু হৈছে ইফালে সুস্থ হৈ ঘৰলৈ উভতিছে 13,554 গৰাকী লোক সুস্থ হোৱাৰ সংখ্যাও যেহেতু বৃদ্ধি পাইছে কিন্তু এতিয়াও চিকিৎসাধীন হৈ আছে 7,039 গৰাকী চিকিৎসাধীন অৱস্থাত আছে 7,039 গৰাকী আৰু সমান্তৰালভাৱে আমি কৈছোৱে যে যথেষ্ট বৃদ্ধি পাইছে আৰু বিশেষকৈ গুৱাহাটী মহানগৰীতে 598 গৰাকী বৃদ্ধি পাইছে আৰু তাৰ ভিতৰত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ 184 গৰাকী লোকৰ বা কয়দীৰ দেহত কোভিড পজিটিভ পোৱা গৈছে আনহাতে কিছু সময় পূৰ্বে আমি জনাইছিলো যে আৰক্ষী লোকো যেহেতু তেওঁলোকৰ শৰীৰটো কোভিড পজিটিভ পোৱা গৈছে গতিকে এতিয়া দেখিবলৈ পোৱা গৈছে যে গণসংক্ৰমণৰ প্ৰসংগ নিশ্চিত কৰাৰ কথা ইতিমধ্যে কোৱা হৈছে যে গণসংক্ৰমণ হৈছে ৰাজ্যত গণসংক্ৰমণ হৈছে বিশেষকৈ গুৱাহাটী মহানগৰীত প্ৰায় দ্ৰুত গতিতে বৃদ্ধি পাইছে সংক্ৰমণৰ সংখ্যা ৰাজ্যত আৰু দুজন কোভিড ৰোগীৰ মৃত্যু করোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে বাক্সাৰ বিদুল আহমেদৰ করোনাত মৃত্যু হৈছে কামৰূপ মহানগৰৰ উপেন চন্দ্ৰ শৰ্মাৰ টুইটযোগে এই কথা জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ কৈছো ৰাজ্যত আৰু দুজন কোভিড ৰোগীৰ মৃত্যুৰ খবৰ আহি পৰিছে করোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে বাক্সাৰ বিদুল আহমেদৰ করোনাত মৃত্যু হৈছে কামৰূপ মহানগৰৰ উপেন চন্দ্ৰ শৰ্মাৰ টুইটযোগে এই কথা জনাইছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুকাখাত মহকুমাটো অব্যাহত আছে কোভিড-19ৰ সন্ত্ৰাস এফালে বানৰ তাণ্ডৱ আনফালে করোনাৰ সন্ত্ৰাস বুকাখাতত শুকুৰবাৰৰ পৰা বুকাখাতৰ বান শিবিৰতো আৰম্ভ হৈছে ৰেপিড এন্টিজেন টেষ্ট
আমি জনাই গৈছিলোঁ যে এয়া এক আচলতে চিন্তনীয় বিষয় হৈ পৰিছিল কাৰণ এফালে যদি বান শিবিৰসমূহ আশ্ৰয় শিবিৰসমূহ আছে গতিকে তাত যিহেতু ৰাইজে সেইসমূহ নীতি নিৰ্দেশনা মানি চলিব পৰা নাই কাৰণ যথেষ্ট সংখ্যক লোক আহে আশ্ৰয় শিবিৰত কিন্তু দেখিবলৈ পোৱা গৈছে তাৰ মাজতে এটা ভাল দিশ আমি দেখুৱাইছোঁ যে আশ্ৰয় শিবিৰত ৰেপিড এণ্টিজেন টেষ্ট ইতিমধ্যে আৰম্ভ কৰা হৈছে আমাৰ সাংবাদিক প্ৰদ্যুৎ মহন্তৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ 19ৰ সমান্তৰালভাৱে সমগ্ৰ বোকাখাট মহকুমাটো বৰ্তমান আৰম্ভ হৈছে বানৰ তাণ্ডৱ সমান্তৰালভাৱে যি কোভিডৰ তাণ্ডৱ চলিছে সেই তাণ্ডৱৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাটৰ যি স্বাস্থ্য বিভাগ আছে সেই স্বাস্থ্য বিভাগে বোকাখাটৰ মুংগীলাল কৃষ্ণাদেৱী প্ৰাথমিক বিদ্যালয়তো কোভিড-19ৰ পৰীক্ষা কৰিছে আৰু ইতিমধ্যে এই যি কেন্দ্ৰ আছে যেটো বান সাহায্য শিবিৰ আছে সেই বান সাহায্য শিবিৰত বিভিন্ন স্থানৰ 56টা পৰিয়াল ইয়াতে আহি পেলাই সৰ্বমুঠ 22টা পৰিয়াল ইয়াতে আহি বাস কৰিছেহি আৰু 127 জন ইয়াত লোক আছে আৰু সেই সকল লোকৰ যি আসলে কোভিড-19ৰ যি কিট টেষ্ট সেই কিট টেষ্ট সম্পন্ন কৰিছে আৰু এনে ধৰণে আসলে কোভিড-19ৰ যি সন্ত্ৰাস বানৰ সমান্তৰালভাৱে চলা সেই সন্ত্ৰাসও এই মুহূৰ্তত দূৰীকৰণৰ এক চেষ্টা কৰিছে কিন্তু এটা কথা ক'ব লাগিব যে বোকাখাটৰ একমাত্ৰ যিখন কোভিড হস্পিটেল আছে কহৰাৰ শহীদ বেজা বৈষ্ণৱ হস্পিটেল সেই হস্পিটেলখনতো ইতিমধ্যে প্ৰায় সকলো ৰোগী ভৰি আছে সকলো বিছনা ভৰি আছে এই মুহূৰ্তত মোৰ লগত যি কোভিড-19ৰ বোকাখাট মহকুমাৰ নডেল বিষয়া ডক্টৰ সমীপ জ্যোতি আছে মই তেখেতৰ পৰা জানিব বিচাৰিম কিমান টেষ্ট আপোনালোকে কৰিব আমি এতিয়ালৈকে আপোনাৰ যোনটো আৰটিপিচিআৰ হৈছে আৰটিপিচিআৰ আমি প্ৰায় 1000 ওপৰত কৰিছোঁ আৰু এইটো এন্টিজেন টেষ্ট আজিৰ পৰা আমাৰ ইয়াত আৰম্ভ হৈছে আমি এতিয়া বৰ্তমান 10 জনৰ কৰিম আৰু ইয়াত আমাৰ গোলাঘাটৰ পৰা আহিছে গোলাঘাটৰ পৰা মানুহ আহিছে আমাৰ টেকনিচিয়ানখিনিৰ লগত ট্ৰেইনিঙো হৈছে একেলগে তেওঁলোকক দেখুৱাই আছে আৰু ইয়াৰ পাছত আকৌ আমি বিভিন্ন জেগাত এইখিনি আৰম্ভ কৰিম এতিয়া আমাৰ মোটামুটি প্ৰায় ভৰ্তিয়ে হৈ গৈছে আমাৰ এতিয়ালৈকে 31 এতিয়া তাত আছে আৰু আমাৰ 9টা সিট খালি আছে বাকি কেটা এতিয়ালৈকে মানে বাকি গোলাঘাটৰ পৰা কালি যথেষ্ট সংখ্যক মানুহ আহিলে তো বোকাখাটৰ পৰা কালি আমাৰ ইয়াত প্ৰায় 19 জন মানুহ আহিছে 19 জন মানুহ ইয়াত সোমাইছে বাকি আমাৰ মানুহখিনি আছে তো আৰু আমাৰ ৰিজাল্টটো আহিব আছে কিছুমানৰ তো সেই হিচাপে তেনেকৈ চলি আছে আৰু গণ সংক্ৰমণৰ আশংকা আহি পৰিছে নেকি এই মুহূৰ্তত বোকাখাট এতিয়ালৈকে ডাইৰেক্ট আমি তেনেকৈ পোৱা নাই কিন্তু বৰ্তমান লক্ষজনত খালি 2টা কেছ উইদাউট ট্ৰেভেল হিষ্ট্ৰী পাইছোঁ বাকি আমি আৰু এনআইএলত এটা কেছ উইদাউট ট্ৰেভেল হিষ্ট্ৰী পাইছোঁ 3টা কেছ এতিয়ালৈকে পাইছোঁ বাকিবিলাক সব কোৱাৰেণ্টাইনত থকা আৰু হেৰি এতিয়ালৈকে আমাৰ ইয়াত প্ৰায় 109টা কেছ ওলাইছে তো বাকিবিলাক সব ঠিক আছে খালি 3টা কেছৰ আমি এতিয়ালৈকে হিষ্ট্ৰী পোৱা নাই ট্ৰেভেল হিষ্ট্ৰী নাই গতিকে এই মুহূৰ্তত আমিও নিউজ 18ৰ তৰফৰ পৰা সকলোকে অনুৰোধ জনাওঁ যে বিনা কাৰণত ঘৰৰ পৰা বাহিৰলৈ নোলাব ঘৰতে থাকক আৰু পৰিয়ালৰ লগতে আপুনি নিজেও সুৰক্ষিত হৈ সমাজখনক ৰক্ষা কৰক এই মুহূৰ্তত খবৰ আৰু আছে স্বাগতম বিৰতিৰ পাছত ব্ৰেকিং নিউজ ধেমাজি জিলা কাৰাগাৰৰ অধীক্ষকক গ্ৰেপ্তাৰ কৰা হৈছে কাৰাধ্যক্ষ দুলাল দাসক গ্ৰেপ্তাৰ কৰিছে ধেমাজি আৰক্ষীয়ে ধৃত দুলালক আদালতত হাজিৰ কৰাৰ পিছতে জেললৈ প্ৰেৰণ কৰা হৈছে দুলাল দাসৰ বিৰুদ্ধে কয়দিক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে কাৰাবন্দী যুৱকক যৌন নিৰ্যাতন চলোৱাৰ লগতে বলপূৰ্বকভাৱে ড্ৰাগছ গাঞ্জা সেৱন কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে কাৰাগাৰৰ অধীক্ষক দুলাল দাসৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ এজন কয়দীৰ মাতৃ বিগত 4 বছৰে কাৰাবাস খাটি আছিল চিলাপথাৰৰ 1 নং খনামুখৰ টিংকু মগ্ৰে নামৰ যুৱকজন কাৰাবন্দী যুৱকজনে মাতৃলৈ ফোন কৰি জনোৱাৰ পিছতে পোহৰলৈ আহিছে সমগ্ৰ ঘটনা যুৱকজনক জেলৰ পৰা মুকলি কৰি দিয়াৰ প্ৰলোভনেৰে অধীক্ষকগৰাকীয়ে নিকৃষ্ট কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে পুনৰ জনাইছো ধেমাজি জিলা কাৰাগাৰৰ অধীক্ষকক গ্ৰেপ্তাৰ কৰা হৈছে কাৰাধ্যক্ষ দুলাল দাসক গ্ৰেপ্তাৰ কৰিছে ধেমাজি আৰক্ষীয়ে ধৃত দুলালক আদালতত হাজিৰ কৰাৰ পিছতে জেললৈ প্ৰেৰণ কৰা হৈছে দুলাল দাসৰ বিৰুদ্ধে কয়দিক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে কাৰাবন্দী যুৱকক যৌন নিৰ্যাতন চলোৱাৰ লগতে বলপূৰ্বকভাৱে ড্ৰাগছ গাঞ্জা সেৱন কৰোৱাৰো অভিযোগ উত্থাপিত হৈছে বহুকেইটা অভিযোগ আছে কাৰাগাৰৰ অধীক্ষক দুলাল দাসৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে এজন কয়দীৰ মাতৃয়ে বিগত 4 বছৰে কাৰাবাস খাটি আছিল চিলাপথাৰ 1 নং খনামুখৰ টিংকু মগ্ৰে নামৰ যুৱকজনে কাৰাবন্দী যুৱকজনে মাতৃলৈ ফোন কৰি জনোৱাৰ পিছতে পোহৰলৈ আহিছে সমগ্ৰ ঘটনা যুৱকজনক জেলৰ পৰা মুকলি কৰি দিয়াৰ প্ৰলোভনেৰে অধীক্ষকগৰাকীয়ে নিকৃষ্ট কাণ্ড সংঘটিত কৰাৰো অভিযোগ উত্থাপিত হৈছে আমি এইটোৱে দাবী কৰিছোঁ যিজনে জেলত এনে অপকৰ্ম কৰিছে আৰু এইটো আমি গম পোৱা মতে এইটো এটাই নহয় তাৰ আগতেও তেওঁ ছবাৰমান তেনেকুৱা কাণ্ড অলৰেডি কৰিছে বেলেগ ব্যক্তিসকলক তেওঁলোকে অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগিব তাক উচিত শাস্তি এটা কিয়নো এইটো এটা ৰেপ এটা কেছ হয় ৰেপৰ বাবে এইটো ফাঁচিৰ এটা দাবী হ'ব লাগে
ব্ৰেকিং নিউজ বিশিষ্ট সাহিত্যিক তথা সাহিত্য একাডেমী বঁটা প্ৰাপক গুণেশ্বৰ মুছাহাৰীৰ দেহাৱসান গোসাইগাঁৱৰ নিজ বাসগৃহত দেহাৱসান ঘটিছে বিশিষ্ট সাহিত্যিকগৰাকী মৃত্যুৰ সময়ত মুছাহাৰী বয়স আছিল ৭৩ বছৰ গোসাইগাঁও BEd কলেজৰ অধ্যক্ষ তথা প্ৰতিষ্ঠাপক আছিল মুছাহাৰী সাহিত্যিকগৰাকীৰ মৃত্যুত গোসাইগাঁৱত শোকৰ ছাঁ পৰিছে বহুকেইটা দল সংগঠনৰে গভীৰ শোক প্ৰকাশ কৰিছে বিশিষ্ট সাহিত্যিক তথা সাহিত্য একাডেমী বঁটা প্ৰাপক গুণেশ্বৰ মুছাহাৰীৰ দেহাৱসান গোসাইগাঁৱৰ নিজ বাসগৃহত দেহাৱসান ঘটিছে বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুৰ সময়ত মুছাহাৰী বয়স আছিল ৭৩ বছৰ গোসাইগাঁও BEd কলেজৰ অধ্যক্ষ তথা প্ৰতিষ্ঠাপক আছিল মুছাহাৰী সাহিত্যিকগৰাকীৰ মৃত্যুত গোসাইগাঁৱত শোকৰ ছাঁ পৰিছে বহুকেইটা দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে কৰ্মচাৰী স্বাব টেষ্ট কৰাটো বাধ্যতামূলক সকলো কৰ্মচাৰীয়ে কৰিব লাগিব স্বাব টেষ্ট হিয়া চৰকাৰী হওক বা বেচৰকাৰী হওক সকলো প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এই নিৰ্দেশনা থাকিব ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিক কৰ্মচাৰী কৰিব লাগিব স্বাব টেষ্ট কালি সংবাদমেল যোগে এই কথা ইতিমধ্যে স্পষ্টভাৱে জনাইছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু গুৱাহাটীত যেতিয়া আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব দোকানত কাম কৰা ব্যক্তি তেওঁলোকৰ কৰ্মচাৰী কাৰ্যালয়ত অফিচত অহা ব্যক্তি এখেতসকলে বাধ্যতামূলকভাৱে কোভিড টেষ্ট কৰিব লাগিব গতিকে ব্যৱসায় বাণিজ্যিক প্ৰতিষ্ঠানৰ লগত জড়িত মালিক শ্ৰমিক সকলে আৰু চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত অহা কৰ্মচাৰী সকলে তেওঁলোকে কোভিড-19 পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব যদিহে বিগত দুমাহ বা এমাহত তেওঁলোকে কোভিড-19 পৰীক্ষা কৰা নাই ইফালে গুৱাহাটীত একেবাৰে লকডাউন উঠাই দিয়া নহয় সোমবাৰৰ পৰা যেহেতু আনলক প্ৰক্ৰিয়াহে আৰম্ভ হ'ব গতিকে এই কথাও ইতিমধ্যে স্পষ্টভাৱে জনাইছে ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব একেকোবে লকটো আনলক হৈ নাযায় আনলক 1 হ'ব তাত কিছু মুখ্য সচিবে দিব নটিফিকেশন আজি আমি হেলথ ডিপাৰ্টমেন্টৰ পৰা আমাৰ ভিউ দিম স্বাভাৱিকতে আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব কিন্তু একেলগে গোটেইখন খুলি নাযায় গ্ৰেজুৱেলি খুলিব উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰত ভয়ংকৰ খহনীয়াৰ ঘটনা সংঘটিত হৈছে ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াই জাহ গ'ল এটা বাসগৃহ জাহ গ'ল মুকুট দাস নামৰ ব্যক্তিজনৰ বাসগৃহ কেমেৰা সন্মুখত লুইত জাহ গ'ল 5খনকৈ ভটভটি কেইবাটাও পৰিয়াল আঁতৰি আহিছে নিৰাপদ স্থানলৈ যিকোনো মুহূৰ্ততে ব্ৰহ্মপুত্ৰৰ খহনীয়া জাহ যাব পাৰে কেইবাটাও বাসগৃহ আতংকিত নৈপৰীয়া ৰাইজ প্ৰশাসনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিৰুদ্ধে খবৰ নোলোৱা আৰু অভিযোগ উত্থাপন কৰিছে আমি কেইটামান দৃশ্য দেখুৱাম যি হিয়হৰি উঠা এক দৃশ্য আমি দেখুৱাম কেনেধৰণে ভটভটি জাহ গৈছে কেনেধৰণে ঘৰ জাহ গৈছে এটা বাসগৃহ জাহ গৈছে নিউজ 18ত কিছু এক্সক্লুচিভ দৃশ্য আমি এই মুহূৰ্তত দেখুৱাই গৈছো উত্তৰ গুৱাহাটীৰ দৃশ্য এয়া মণিকৰ্ণেশ্বৰত এই ঘটনা সংঘটিত হৈছে উত্তৰ গুৱাহাটীত গৰাখহনীয়া পূৰ্বতেও সংঘটিত হৈছিল আৰু আমি জনাই গৈছিলো যে কেনেধৰণে বানৰ কোবালপুতত বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছিল বিগত বৰ্ষত আৰু এইবেলেও চকুৰ সন্মুখতে ভটভটি জাহ গৈছে ইয়াত ভটভটি জাহ যোৱাৰ দৃশ্য কেমেৰাত বন্দী হৈছে এই দৃশ্য আনহাতে এই সকল লোক এই সকল নৈপৰীয়া ৰাইজৰ কেনেধৰণে দুৰৱস্থাৰ সৃষ্টি হৈছে সেয়া আমি দেখুৱাইছো তাত দেখিবলৈ পোৱা গৈছে ৰাইজে ইতিমধ্যে নিজৰ লামলাকটো লৈ বাসগৃহৰ যি বাছি আছিল সেয়া লৈ তেওঁলোকে নিৰাপদ স্থানলৈ আহিবলৈ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে আৰু কিছু অভিযোগ তেওঁলোকে ইতিমধ্যে উত্থাপন কৰিছে আমি সেয়াও কৈছো যে কোনো ধৰণৰ খবৰ নোলোৱাৰ এক অভিযোগ তেওঁলোকে ইতিমধ্যে উত্থাপন কৰিছে আৰু এয়া আমি কিছু দৃশ্য দেখুৱাই গৈছো মণিকৰ্ণেশ্বৰত ভয়ংকৰ খহনীয়াৰ দৃশ্য গৰাখহনীয়াত জাহ গৈছে এটা বাসগৃহ আৰু লগতে কেইবাখনো ভটভটিও জাহ যোৱা দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত আৰু এইখিনি সময়ত প্ৰশাসন দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ খবৰ নোলোৱাৰো অভিযোগ উত্থাপিত কৰিছে স্থানীয় লোকে পৰা বস্তুটো গৰাখহনীটো হৈছে আগতে মানে অলপ হেৰিয়ে কাম এনডি মানে কাম কৰিছে কৰিলে এইখিনি কৰিলে কাৰণে পানী বাঢ়াৰ কাৰণে বস্তুটো বন্ধ হৈ গ'ল বন্ধ হোৱাৰ পিছত এতিয়া পানী শুকোৱাৰ লগে লগে আপোনাৰ এই খহনীটো হৈ গ'ল মূল লেট্ৰিন দুটা বাথৰুম এটা একেলগে জইন কৰা আছিলে একেলগে গুচি গ'ল আৰু এইখিনি ওচৰত বহুত মানুহ আছে গৰাখহনী গ'লে আমি এতিয়া থাকিম ক'ত এতিয়া বস্তু বেলেগ ৰাস্তালৈ লৈ গৈ আছো আমি ৰাস্তালৈ লৈ গৈ আছো এতিয়া মানে চব ঘৰ চৰ এতিয়া ঘৰো হৈ যাব অলপ আগতে
আৰু আমি জনাও যে দ্বিতীয় দিনা যেহেতু উদ্ধাৰ কৰা হৈছে গোৱালপাৰা টিপলাইট বানত উটি যোৱা যুৱক অপূৰ্ব দাসৰ মৃতদেহ যুৱকজনৰ সন্ধানত এছডিআৰএফে দ্বিতীয় দিনা অভিযান চলাইছিল কিন্তু সেই মুহূৰ্তত উদ্ধাৰ হোৱা নাছিল বুধবাৰে বানত উটি যোৱা অপূৰ্ব দাস নামৰ যুৱকজন আৰু শেহতীয়াভাৱে আমাৰ হাতত আহি পৰিছে নিউজ 18ৰ হাতত আহি পৰিছে বাঢ়নি পানীয়ে যুৱকজনক উটুৱাই নিয়াৰ এক শিহৰণকাৰী দৃশ্য শুকুৰবাৰে অপূৰ্ব দাসৰ সন্ধানত এনডিআৰএফ বাহিনীয়ে অভিযান চলোৱাৰ সম্ভাৱনা আছিল কিন্তু আজি পুৱাৰ ভাগতে কিছু সময় পূৰ্বে যেহেতু ইতিমধ্যে আমি কৈছোৱে যে নিথৰ দেহ উদ্ধাৰ হৈছে নিথৰ দেহ স্থানীয় ৰাইজৰ সহযোগত অপূৰ্ব দাসৰ নিথৰ দেহ উদ্ধাৰ কৰা হৈছে আমি কিছু দৃশ্য আমাৰ হাতত আহি পৰা দৃশ্য দেখুৱাইছো যে বন্ধুবৰ্গৰ সৈতে সমনীয়াৰ সৈতে পথ পাৰ হৈছে গড়কাপ্তানি পথটো পাৰ হৈছিল আৰু সেই সময়ছোৱাতে ভৰি পিছলি অপূৰ্ব দাস পানীত পৰি গৈছিল আৰু কাষত পথাৰ আছিল আৰু পথাৰত ইমানেই পানী আছিল যে আচলতে বহু ফুট আছিল পানীত আৰু উটুৱাই লৈ গৈছিল অপূৰ্ব দাসক লগৰ সমনীয়াই ভাবিছিল যে অপূৰ্ব দাসে যেহেতু সাঁতুৰিব জানে গতিকে পাৰ হৈ পাৰলৈ আহিব কিন্তু কোনো ধৰণৰ ইপাৰ সিপাৰ নাছিল আৰু যেহেতু কুবাল ফুট আছিল গতিকে পানীয়ে উটুৱাই লৈ গৈছিল দুটা দিন এছডিআৰএফে অভিযান চলাইছিল কিন্তু দুটা দিনৰ পাছতো কোনো ধৰণৰ খবৰ পোৱা নাছিল আজি পুৱাৰ ভাগত স্থানীয় ৰাইজে টুলুঙা নাৱৰে যেহেতু অভিযান চলাইছিল উপঙি আহিছিল নিথৰ দেহ অপূৰ্ব দাসৰ আৰু অৱশেষত অপূৰ্ব দাসৰ নিথৰ দেহ উদ্ধাৰ কৰে স্থানীয় ৰাইজে কালিৰ দিনটোত উদ্ধাৰ চলাই থকাৰ মুহূৰ্ত আমি জনাই গৈছোঁ ইয়াৰ দৃশ্যসমূহ আমি দেখুৱাই গৈছোঁ আজি যিহেতু এনডিআৰএফে উদ্ধাৰ চলোৱাৰ কথা আছিলে কিন্তু যিহেতু পুৱাৰ ভাগতে 8 বজাৰ আমি বাতৰি সম্প্ৰচাৰ কৰাৰ কিছু সময় পাছতে সেই খবৰ আহি পৰিছিল আৰু বানত উটি যোৱা যুৱক অপূৰ্ব দাসৰ সন্ধান পোৱা যায় আৰু বানত উটি যোৱা যুৱক অপূৰ্ব দাসৰ সন্ধান পাই উটি গৈছিল আৰু উপঙি উঠিছিল মৃতদেহ আজি পুৱাৰ ভাগত যিহেতু উপঙি উঠিছিল মৃতদেহ আৰু তাৰ পাছতে ৰাইজে প্ৰত্যক্ষ কৰে আৰু প্ৰত্যক্ষ কৰাৰ পাছতে উদ্ধাৰ কৰা হয় মৃতদেহ Oteri bahan kulit. Iya. Ini highest one. Oteri bahan kulit. ব্ৰেকিং নিউজ অৱশেষত কাজিৰঙাত মুকলি কৰি দিয়া হল বন বিভাগে উদ্ধাৰ কৰা প্ৰকাণ্ড ঢেকিয়াপতীয়া 15 জুলাইত বাঘমাৰীত উদ্ধাৰ কৰা হৈছিল বাঘিনীজনী বানৰ প্ৰকোপত বনাঞ্চলৰ পৰা ওলাই আহি এটা পৰিয়ালৰ পাকঘৰত আশ্ৰয় লৈছিল বাঘিনীজনী অৱশ্যে বিশেষজ্ঞ চিকিৎসকৰ উপস্থিতিত বন বিভাগে ট্ৰেংকুলাইজ কৰি উদ্ধাৰ কৰিছিল বাঘিনীজনী তাৰ পিছতে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত চিকিৎসা প্ৰদান কৰি বনাঞ্চলত আজি মুকলি কৰি দিয়ে বাঘিনীজনী আমি জনাই গৈছিলো যে কেনে ধৰণে দেখিবলৈ পোৱা গৈছিল যে মানুহৰ ঘৰত আশ্ৰয় লৈছিল বাঘে কেইবাটাও তেনে ধৰণৰ ঘটনা সংঘটিত হলে বেলি কাৰণ যথেষ্ট পানী আৰু প্লাবিত হৈছে বহু অঞ্চল প্লাবিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গতিকে দেখিবলৈ পোৱা গৈছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীসমূহ যেহেতু আশ্ৰয় লৈছিল নিৰাপদ স্থানত তাৰ মাজতে এই এক্সক্লুসিভ ভিজুৱেলো আমি দেখুৱাইছো এয়া ঢেকিয়াপতীয়া বাঘ আৰু এই বাঘিনীজনীয়ে আশ্ৰয় লৈছিল এজন লোকৰ পাকঘৰত আৰু অৱশেষত কাজিৰঙাত মুকলি কৰি দিয়া হৈছে বন বিভাগে উদ্ধাৰ কৰা এই প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘ 15 জুলাইত বাঘমাৰীত বাঘিনীজনী উদ্ধাৰ কৰা হৈছিল এয়া ইতিমধ্যে এৰি দিয়া হৈছে আৰু বানৰ প্ৰকোপত বনাঞ্চলৰ পৰা ওলাই আহি এঘৰ লোকৰ পাকঘৰত যেহেতু আশ্ৰয় লৈছিল আৰু বিশেষজ্ঞ চিকিৎসকৰ উপস্থিতিত ট্ৰেংকুলাইজ কৰা হৈছিল বাঘিনীজনীক তাৰ পাছত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত লৈ যোৱা হৈছিল তাত চিকিৎসা প্ৰদান কৰা হৈছিল আৰু আজি অৱশেষত বনাঞ্চলত মুকলি কৰি দিয়া হৈছে বাঘিনীজনী আমি আমাৰ হাতত অহা দৃশ্য আমি দেখুৱাইছো প্ৰকাণ্ড এটা বাঘ যেহেতু আশ্ৰয় লৈছিল সেই সময়ছোৱাত মানুহৰ ঘৰত আৰু তাৰ পাছতে যথেষ্ট আতংকিত হৈ পৰিছিল কিন্তু বন বিভাগে ট্ৰেংকুলাইজ কৰিছিল আৰু অৱশেষত এয়া বনাঞ্চলত এৰি দিয়া হৈছে বিস্তৃত বাতৰিৰ মাজলৈ আহিছো ৰহস্যজনকভাৱে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা 3 দিনতে আঁতৰাই দিয়া হল কণ্টেইনমেণ্ট জোনৰ ফলক মাৰাত্মক কোভিড-19ৰ গ্ৰাসত এতিয়া মহানগৰী কেন্দ্ৰীয় কাৰাগাৰ এই কথা স্পষ্টভাৱে জনাইছে খুদ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰৰ দিনটোতে কেন্দ্ৰীয় কাৰাগাৰত 184 গৰাকীৰ দেহত পোৱা গৈছে কোভিড পজিটিভ দ্বিতীয়বাৰৰ বাবে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছিল কেন্দ্ৰীয় কাৰাগাৰ কিন্তু কণ্টেইনমেণ্ট জোন ঘোষণা হোৱাৰ পিছতো কাৰাগাৰৰ ভিতৰৰ পৰা দৈনিক অহা যোৱা চলি আছে বাহিৰলৈ গতিকে তেনেকুৱা খবৰ আমি পুনৰ এবাৰ দেখুৱাইছো আগতেও আমি এদিন দেখুৱাইছিলো যে কেনে ধৰণে বাহিৰৰ পৰা অহা যোৱা চলি আছে কণ্টেইনমেণ্ট জোন চলি থকা সময়ছোৱাটো দ্বিতীয়বাৰৰ বাবে কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ পাছতো তাত কিন্তু যথেষ্ট সংখ্যক লোক অহা যোৱা কৰি থাকে কিন্তু আজিৰ দিনটোত আমি জনাইছো যে ৰহস্যজনকভাৱে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা
তিনি দিনতে কণ্টেইনমেণ্ট জোনৰ ফলক আঁতৰাই দিয়া হৈছে য'ত নেকি মাৰাত্মক COVID-19 পজিটিভৰ গ্ৰাহত পৰিছে এতিয়া মহানগৰী কেন্দ্ৰীয় কাৰাগাৰটো 184 গৰাকী কয়দীৰ দেহত পোৱা গৈছে কোভিড পজিটিভ দ্বিতীয়বাৰৰ বাবে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে কেন্দ্ৰীয় কাৰাগাৰ কিন্তু 3 দিনৰ পাছতে কণ্টেইনমেণ্ট জোনৰ ফলক আঁতৰাই দিয়া হৈছে তাৰ মাজতো দৈনিক অহাযোৱা চলি আছে অহাযোৱা কৰি আছে লোকে বাহিৰৰ পৰা ভিতৰলৈ গৈছে ভিতৰৰ পৰা বাহিৰলৈ আহিছে আমাক অধিক জনাব আমাৰ সাংবাদিক উৎপল হালৈ আছে আমাৰ সৈতে প্ৰথম পৰ্যায়ত কেন্দ্ৰীয় কাৰাগাৰত 2জন লোক আক্ৰান্ত হৈছিল পৰৱৰ্তী পৰ্যায়ত সেই লোকৰ আক্ৰান্ত সংখ্যা প্ৰত্যেক দিনে অৰ্ধশতাধিক হৈছিল আৰু সেই ভয়াবহ ৰোগৰ প্ৰতি লক্ষ্য ৰাখি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰিত হৈছিল নিউজ 18ত আৰু এখন কয়দীৰ চিঠিয়ে সমগ্ৰ ৰাজ্য তোলপাৰ লগাইছিল য'ত উল্লেখ আছিল যে 95% লোক আক্ৰান্ত হৈছে COVID-19ত তাৰ পিছতো কোনো ব্যৱস্থা লোৱা নাছিল কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই তাৰ পিছতে বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতে এই জেললৈ আহিছিল স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাই তদাৰক কৰিছিল আৰু তেখেতে আমাৰ আগত স্পষ্টভাৱে কৈছিল যে 90% ৰোগী আক্ৰান্ত হোৱা নাই তাৰ বিপৰীতে 30% ৰোগী আক্ৰান্ত হৈছিল য'ত 150জন ৰোগী আক্ৰান্ত হৈছিল 500জন ৰোগীৰ স্ব সংগ্ৰহ কৰা হৈছিল তাৰ বিপৰীতে কিন্তু প্ৰত্যেক দিনে বৃদ্ধি হৈছে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু যোৱাকালি যি ভয়াবহ খবৰ ইতিমধ্যে পোহৰলৈ আহিছে 184 গৰাকীকৈ ৰোগী বা কয়দী একেদিনে আক্ৰান্ত হোৱাৰ পিছত কিন্তু সকলো স্তম্ভিত হৈছে আৰু এয়া হৈছে কেন্দ্ৰীয় কাৰাগাৰৰ দৃশ্য মোৰ সৈতে থৈ দেখুৱাব যিহেতু কেন্দ্ৰীয় কাৰাগাৰ আবদ্ধ কোঠা বুলি কোৱা হয় আবদ্ধ কোঠাত কেনেদৰে কৰোনা ভাইৰাছে সন্ত্ৰাস চলিলে তাক লৈ কিন্তু এতিয়াও সৃষ্টি হৈছে ৰহস্য প্ৰথম পৰ্যায়ত যদিও এজন দুজনকৈ প্ৰায় আক্ৰান্ত হৈ এটা দিনত সৰ্বাধিক 33জনলৈ আক্ৰান্ত হৈছিল পৰৱৰ্তী পৰ্যায়ত সেই সংখ্যা বৃদ্ধি হৈ গৈ 150 হৈছিল আৰু যোৱাকালি যিটো সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে সেই সংখ্যা হৈছিল 184 জন সেই সংখ্যা প্ৰতি লক্ষ্য ৰাখি বা সেই সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াও বহু লোকৰ স্বাব টেষ্ট সংগ্ৰহ কৰিবলৈ বাকী আছে আৰু জেইলৰ পৰা যিখন ভয়ংকৰ আৰু বিস্ফোৰক পত্ৰ আহিছিল সেই পত্ৰখনত পোনপটীয়াকৈ উল্লেখ আছিল যে 95% লোক আক্ৰান্ত হৈছিল কৰোনাত কিন্তু সেই দাবী মানি লোৱা নাছিল চৰকাৰ প্ৰশাসনে আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেইখন অস্বীকাৰ কৰি কৈছিল যে মাত্ৰ 30% ৰোগী আক্ৰান্ত হৈছে কিন্তু যোৱাকালি যি ৰোগীৰ 184 জন ৰোগী আক্ৰান্ত হোৱাৰ লগে লগে কিন্তু পুনৰ পোহৰলৈ আনিছে বা স্পষ্ট কৰি দিছে যে যথেষ্ট সংখ্যক লোক আক্ৰান্ত হৈছে ইয়াৰ সমান্তৰালভাৱে মোৰ সৈতে থকা আন এটা দৃশ্য দেখুৱাবলৈ আহ্বান জনাম যে এই স্থানতে যেহেতু দ্বিতীয়বাৰৰ বাবে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছিল কেন্দ্ৰীয় কাৰাগাৰ আৰু কেন্দ্ৰীয় কাৰাগাৰ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হোৱাৰ পিছতে ইয়াতে আঁৰি দিয়া হৈছিল এখন কণ্টেইনমেণ্টৰ বেনাৰ কিন্তু এই বেনাৰখন বিগত 3 দিন উকলাৰ পিছতে বেনাৰখন আঁতৰাই দিয়া হ'ল এইক লৈ কিন্তু এক প্ৰশ্ন সৃষ্টি উত্থাপন হৈছে কিয়নো কণ্টেইনমেণ্ট জোন হোৱাৰ পিছত যিকোনো অঞ্চল 14 দিনৰ বাবে সেই অঞ্চললৈকে কোনো ধৰণৰ লোক আহা কৰিব নোৱাৰিব আৰু কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা হোৱাৰ পিছতো কিন্তু মুকলি মনে বিষয়া কৰ্মচাৰীসকল আহা কৰি আছিল সেই বাতৰি কিন্তু সম্প্ৰচাৰিত হৈছিল নিউজ 18ত আৰু সেই বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতে 3 দিন পিছতে সেই কণ্টেইনমেণ্ট জোনৰ কিন্তু বেনাৰখন আঁতৰাই দিয়া হৈছে এটা কণ্টেইনমেণ্ট জোন দ্বিতীয়বাৰৰ বাবে হোৱাৰ পিছত কিয় বেনাৰখন উঠাই দিলে তাৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু যোৱাকালি 184 জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে 911 জন কয়দী সম্প্ৰতি কেন্দ্ৰীয় কাৰাগাৰত থকা 184 জন আক্ৰান্ত হৈছে এতিয়ালৈকে যি মুঠ আক্ৰান্ত সংখ্যা চোৱা যায় সেই আক্ৰান্ত সংখ্যা হৈছে গৈ প্ৰায় 4 আৰু বাকী থকা যিসকলৰ স্বাব এতিয়াও লোৱা হোৱা নাই আৰু সেইসকলৰ স্বাব ল'লে হয়তো আৰু ভয়ংকৰভাৱে আক্ৰান্ত হ'ব আৰু কেন্দ্ৰীয় কাৰাগাৰ আবদ্ধ কথাত কিন্তু এনেদৰে কৰোনা ৰোগী আক্ৰান্ত হোৱাৰ কথা কিন্তু পুনৰ পোহৰলৈ আনিছে যে কি ধৰণৰ বিসংগতি আছে কেন্দ্ৰীয় কাৰাগাৰত তেনে ধৰণৰ বহু প্ৰশ্ন উত্থাপন হৈছে এই মুহূৰ্তত কৰোনাত আক্ৰান্ত হৈছে সোণাৰী বিধায়িকাৰ পুত্ৰ বিধায়িকা নৱনীতা সন্দিকৰ পুত্ৰ কোভিড পজিটিভ পোৱা গৈছে বিধায়িকা গৰাকীৰ পুত্ৰ কৰণজ্যোতি সন্দিকৈ কৰোনাত আক্ৰান্ত হৈছে কৰণজ্যোতিৰ ঘনিষ্ঠ তথা গাড়ী চালকো কৰোনাত আক্ৰান্ত হৈছে আৰু গাড়ী চালক কাৰ্তিক বৰা কোভিড পজিটিভ পোৱা গৈছে আৰু বিধায়িকা গৰাকীৰ ঘনিষ্ঠ যিছু পালু কৰোনাত আক্ৰান্ত হৈছে চৰাইদেউ জিলাত এতিয়া গণসংক্ৰমণৰ আশংকা প্ৰকাশ কৰা হৈছে কৰোনাক্ৰান্ত পুত্ৰ চালকেৰে সংস্পৰ্শলৈ আহিছিল বিধায়িকা গৰাকী বৃহস্পতিবাৰে বিধায়িকা সন্দিকৈ আহিছিল চৰাইদেউ ডিচি কাৰ্যালয়ত এখন বিশেষ সভাত অংশ লৈছিল বিধায়িকা গৰাকী আৰু সেই সভাখনত উপস্থিত আছিল সাংসদ তপন কুমাৰ গগৈ মন্ত্ৰী যোগেন মোহনৰ লগতে আছিল AHSCৰ অধ্যক্ষ বিধায়িকা সন্দিকৈ বিভিন্নজনৰ সংস্পৰ্শলৈ অহাৰো কথা ইতিমধ্যে কোৱা হৈছে কিন্তু এইখিনিতে উল্লেখ কৰিব পাৰি যে বিধায়িকা গৰাকীৰ স্বাব পৰীক্ষাৰ ফলাফলত কিন্তু নিগেটিভ আহিছে বিধায়িকা গৰাকী নিগেটিভ আহিছে কিন্তু পৰিয়ালৰ আন সদস্য অৰ্থাৎ পুত্ৰৰ দেহত COVID-19 পজিটিভ পোৱা গৈছে গাড়ী চালকৰ দেহত COVID-19 পজিটিভ পোৱা গৈছে আৰু তেখেতৰ ঘনিষ্ঠ যিহেতু যিছু পাল বুলি যিজন লোক তেওঁৰ দেহতো কোভিড পজিটিভ পোৱা গৈছে আৰু চৰাইদেউ জিলাত এতিয়া গণসংক্ৰমণৰ এক আশংকা প্ৰকাশ কৰা হৈছে আমি পুনৰ কৈছো যে কৰোনাক্ৰান্ত পুত্ৰ আৰু চালকৰ সংস্পৰ্শলৈ বিধায়িকা গৰাকী আহিছিল বিধায়িকা গৰাকী স্বাব টেষ্টৰ ফলাফল নিগেটিভ আহিছে কিন্তু যেহেতু এখন গুৰুত্বপূৰ্ণ সভা আছিল উপায়ুক্ত কাৰ্যালয়ত আৰু সেই সভাখনত অংশ লৈছিল বিধায়িকা গৰাকীয়ে তপন গগৈ সাংসদ তপন গগৈ উপস্থিত আছিল মন্ত্ৰী যোগেন মোহন উপস্থিত আছিল আৰু আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ অধ্যক্ষ উপস্থিত আছিল বিধায়িকা সন্দিকৈ বিভিন্নজনৰ সংস্পৰ্শলৈ আহিছিল
আৰু অৱশেষত উদ্ধাৰ হ'ল পলাশবাৰী ব্ৰহ্মপুত্ৰৰে উটি অহা বনৰীয়া হাতী 6 দিন পূৰ্বে কাজিৰঙাৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত উটি আহিছিল বনৰীয়া হাতীটো ব্ৰহ্মপুত্ৰৰে উটি আহি দক্ষিণ কামৰূপৰ পলাশবাৰী দখলা কলনীত উঠিছিল হাতীটো তাৰ পিছতে বনৰীয়া হাতীটোৱে পলাশবাৰী দখলা অঞ্চলৰ লগতে বিভিন্ন অঞ্চলত 6টা দিন ধৰি উপদ্ৰৱ চলাই আহিছিল বানত দিক বিদিক হেৰুৱাই ভাঙি পেলাইছিল ঘৰ দুৱাৰ গুলি ফুটাইও হাতীটোক খেদি পঠিওৱাত ব্যৰ্থ হৈছিল বন বিভাগ 3টা পোহনীয়া হাতীৰেও বনৰীয়া হাতীটোক বশ কৰিবলৈ চেষ্টা চলোৱা হৈছিল কিন্তু সেয়াও হৈ উঠা নাছিল কেৱল ইমানেই নহয় বিশ্বনাথ আৰু মানসৰ পৰাও বিশেষজ্ঞৰ দল আহি নিয়ন্ত্ৰণ কৰিব পৰা নাছিল অৱশেষত বৃহস্পতিবাৰে পোহনীয়া হাতী বিশেষজ্ঞৰ দল আৰু বন বিভাগৰ লোকে ট্ৰেংকুলাইজ কৰি নিয়ন্ত্ৰণ কৰে বনৰীয়া হাতীটো পৰৱৰ্তী সময়ত হাতীটোক ৰাণী বনাঞ্চললৈ নি এৰি দিয়াৰ ব্যৱস্থা কৰিছে বন বিভাগে আৰু লগতে ক্ষয়ক্ষতি হোৱা লোককো ক্ষতিপূৰণ দিয়াৰো আশ্বাস প্ৰদান কৰিছে গতিকে বিগত 6টা দিন উপদ্ৰৱ চলোৱাৰ পাছত এই বনৰীয়া হাতীটো ইতিমধ্যে কোৱা অনুসৰি বনৰীয়া হাতীটোৰ বয়স 45 গতিকে বনৰীয়া হাতীটোক পুনৰ এবাৰ বনাঞ্চলত এৰি দিয়া হৈছে ৰাণী বনাঞ্চলত এৰি দিয়া হৈছে ইয়াত ট্ৰেংকুলাইজ কৰি ট্ৰাকত উঠোৱা হৈছে আৰু পুনৰ কৈছোঁ যে এই 6টা দিনত কিন্তু বন বিভাগৰ লোকে যথেষ্ট তেওঁলোকে চেষ্টা কৰিছিল যথেষ্ট তৎপৰতাৰে তেওঁলোকে চেষ্টা কৰা দেখিবলৈ পোৱা গৈছিল কিন্তু যিহেতু বশ কৰিব পৰা হোৱা নাছিল পোহনীয়া হাতীও অনা হৈছিল কিন্তু বশ কৰিব পৰা হোৱা নাছিল অৱশেষত ট্ৰেংকুলাইজ কৰা হয় আৰু ট্ৰেংকুলাইজ কৰি ইতিমধ্যে আমি কৈছে যে পলাশবাৰীৰ উটি অহা এই বন্য হস্তীটো ইতিমধ্যে ৰাণী বনাঞ্চলত এৰি দিয়া হৈছে সবৰ সহযোগিতাত আমি কামখিনি কৰিছোঁ গতিকে মই ভাবিছোঁ এতিয়া আমি ভালকৈ হাতীটো এটা জংঘলত গৈ এৰি দিব পাৰিম এতিয়া আমাৰ ডিচিশ্যন মতে আমি ভাবিছোঁ ৰাণীৰ হেৰিতে এৰি দিম ৰাণীৰ ওচৰত আমি ক'তো নাৰাখোঁ কাৰণ এই হাতীটো বিশেষ ধৰণৰ আৰু অলপ বয়স হৈছে 45 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ হেৰি গতিকে এতিয়া যদি ক'ৰবাত আমি দুদিনৰ কাৰণে ৰাখোঁ আমাৰ তেনেকুৱা ব্যৱস্থাও নাই ইয়াতে চিৰিয়াখানাত এনেকুৱা এটা ব্যৱস্থা গতিকে আমি জংঘলতে বৰ্তমানেও বানৰ কবলত বঙাইগাঁৱৰ বৈতামাৰী ৰাজহ চক্ৰৰ অধীনস্থ অৰ্ধশতাধিক গাঁও বিভিন্ন শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা বানাক্ৰান্ত সাহায্য বিচাৰি এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বহুকেইখন গাঁও প্লাবিত কৰিছে আৰু বৰ্তমানেও নৈখনৰ বুকুত থকা বিভিন্ন চৰ চাপৰিত বহু লোক আবদ্ধ হৈ আছে পশুধন সমূহক লৈ সংকটৰ মাজেৰে দিন পাৰ কৰিছে বানপীড়িত ৰাইজে চৰকাৰী ৰেচন বা সাহায্য বৰ্তমানলৈকে দুৰ্গম এলেকাসমূহত ঢুকি নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত লোকসকলে আশ্ৰয় শিবিৰৰ দুৰৱস্থাৰ খবৰ আমি বিভিন্ন প্ৰান্তৰ পৰা দি গৈছোঁ আৰু এই খবৰ আমাক জনাব বঙাইগাঁৱৰ সংবাদদাতা উপানন্দ শৰ্মা মই এতিয়া উপস্থিত আছোঁ বৈতামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ফুটকুৰা দ্বিতীয় খণ্ডত আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে দেখিবলৈ পাইছে এইসমূহ ঘৰ এইদৰে বুঢ়াই পেলাইছে আৰু জমৰ যন্ত্ৰণা ভুগিছে আৰু বহু লোক এতিয়াও ঘৰত আবদ্ধ হৈ আছে আৰু বিশেষকৈ দেখা গৈছে যে যিসমূহ পশুধন আছে পশুধনসমূহো কিন্তু এই ইয়াতে বহুত সংখ্যক আবদ্ধ হৈ আছে আৰু অভিযোগ উত্থাপন হৈছে যে এইসকল লোকক চৰকাৰীভাৱে সাহায্য দিয়া হোৱা নাই তেওঁলোকে আবেদন নিবেদন কৰিছে চৰকাৰ প্ৰশাসনক কিন্তু এতিয়ালৈকে তেওঁলোকক চৰকাৰী সাহায্য কিন্তু বৰ্তমানলৈকে দিয়া হোৱা নাই আৰু ঘৰসমূহ দেখুৱাবলৈ বিচাৰিছোঁ বহুত সংখ্যক লোক আবদ্ধ হৈ আছে মই সাংবাদিক সতীৰ্থ এজন মোৰ সৈতে আছে মনোৱাৰ হুছেইন তেওঁৰ পৰা জানিব বিচাৰিম কি দেখিছে বান ব্ৰহ্মপুত্ৰ বান যথেষ্ট জলপৃষ্ঠ বৃদ্ধি পাইছে প্ৰশাসনে এতিয়ালৈকে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আচলতে আমি যি দেখিলোঁ মানে 3 দিনৰ পৰা পানীটো বেছি হৈছে ব্ৰহ্মপুত্ৰ বাঢ়নী পানী বেছি হৈছে পূব মাজালগাঁৱৰ যি জি পি আছিলে তাৰ অন্তৰ্গত এইটো ফুটকুৰা দ্বিতীয় খণ্ড গাঁও হয় তৃতীয় খণ্ড ইতিমধ্যে আমি চাইছোঁ তাৰো অৱস্থা বেয়া মানে যিখিনি ব্ৰহ্মপুত্ৰৰ মাজত যিখিনি চৰ্চা পৰি আছে আপুনি পশ্চিম মাজালগাঁও যদি তাত খৰচিমাৰী পাব উচুংগা চৰ পাব বিভিন্ন অঞ্চল পাব আপুনি পূব মাজালগাঁৱৰ আপোনাৰ 700 বিঘা কাই মাজালগাঁও সমগ্ৰ অঞ্চলতে ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে ঘূৰাই পেলাইছে ঘৰবিলাক ডুবিছে আৰু পশুধনক লৈ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে এতিয়ালৈকে চৰকাৰে কোনো গুৰুত্ব সহকাৰে লোৱা নাই ঘটনাখিনি আৰু যি খাদ্য যোগান ধৰিব লাগিছে সেই খাদ্য যোগানো দিয়া নাই পশু খাদ্যৰ যোগান দিয়া নাই আৰু যিখিনি শিশু আছিলে সেই শিশুৰ যি খাদ্য দিব লাগে তেনেকুৱা ব্যৱস্থা লোৱা নাই এতিয়া তাতকৈ বেছিকৈ দুখ লাগে আমি যিটো অঞ্চলত আছোঁ সেইটো ভূতকুৰা দ্বিতীয় খণ্ড অঞ্চল হয় যোৱা বছৰে যিটো হগৰডোবা বালাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত হগৰডোবা যিটো গোমাত আছিলে এই গোমাটোৰ পৰা প্ৰায় 130 ঘৰ মানুহ উচ্ছেদ কৰা হৈছিল চৰকাৰীভাৱে উচ্ছেদ কৰা হৈছিলে আৰু সেই উচ্ছেদিত মানুহখিনিকে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কোনো সংস্থাপনৰ মাটি দিব লাগিছিল কিন্তু সেইটো দিয়া নাই চৰৰ ফালে ঠেলি দিলে আৰু সেই চৰত আহি যেতিয়া আশ্ৰয় গ্ৰহণ কৰিলে আৰু আপোনালোকে চাইছে আৰু সেইখিনি মানুহ প্ৰায় হয়তো 50 ঘৰ মানুহ যিখিনি আছিল সেইখিনি হয়তো মাটি বাৰী কিনি ক'ৰবাত সংস্থাপন হৈছে আৰু প্ৰায় 80 পৰা 90 ঘৰ মানুহ এই অঞ্চলত বানপানীত মৰিব লগা হৈছে আজি খুব মানে দুখজনক ঘটনা এইটো চৰকাৰে একদম ব্যৰ্থতা হৈছে পুনৰ সংস্থাপন দিয়াৰ ক্ষেত্ৰত মানে আমি কালিও পূব মাজালগাঁও পঞ্চায়তত সোমাইছিলোঁ তাতে 4টামান যি চেলো যোগান ধৰা হৈছিল আৰু তেতিয়া SDO চিভিলত কথা হৈছিল যে ইহঁতে কৈছে যে আমি তেল দি আছোঁ কিন্তু মানুহখিনিক স্পটত যি পাইছিলোঁ তেনেকুৱা তেলৰ যোগান নাই মাত্ৰ 10 লিটাৰকৈ তেল ডেইলি দিয়ে আৰু সেইখিনি চৰৰ পৰা তাতে
পশুধনক উদ্ধাৰ কৰি আনি যিটো সেইটো সম্ভৱ হোৱা নাই আজিৰ দিনতো বহুত মানুহ তেনে আবদ্ধ হৈ আছে উদ্ধাৰ কৰিব পৰা নাই অকল তেলৰ কাৰণে এই উত্তৰসভা মহকুমা প্ৰশাসন তেল যোগানত যথেষ্ট কি প্ৰণালী কৰিছে নাওখিনি চলিব পৰা নাই যদিও নাও দিছে ইঞ্জিন যাতে নাও দিছে সেইখিনি চলিব পৰা ক্ষমতা মানে নাই বৰ্তমান তেলৰ কাৰণে অনলি তেলৰ কাৰণে প্ৰশাসন নিৰ্বিকাৰ আৰু বৰ্তমানলৈকে প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ইফালে ব্ৰহ্মপুত্ৰৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও বৰ্তমানেও কিন্তু বানৰ কবলৰ পৰা উদ্ধাৰ হোৱা নাই দক্ষিণ কামৰূপৰ সোণতলীবাসী বানৰ কবলত সোণতলীৰ অৰ্ধ শতাধিক ৰাস্তা পদূলি দলং সকলো এতিয়াও বুৰ গৈ আছে পানীতে পানীখাইটি আৰিকাটি কৰাইকাটি পল্লিমংগল কাছাৰীপাম মাহতলী ৰৌমাৰী আদিকে ধৰি 20খনতকৈ অধিক গাঁৱৰ ৰাইজে ঘৰ দুৱাৰ এৰি আশ্ৰয় শিবিৰত বাস কৰিবলগীয়া হৈছে ৰদে বৰষুণে অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত এতিয়া দিন কটাবলগীয়া হৈছে গৰু ছাগলীৰ সৈতে সহৱস্থান কৰিবলগীয়া হৈছে ইমানৰ পিছতো কিন্তু জিলা প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ সাহায্য নিদিয়াত ৰাইজ ক্ষোভিত হৈ পৰিছে অৱশ্যে সমৰীয়া উন্নয়ন খণ্ডৰ মাহতলী গাঁও পঞ্চায়তৰ অন্তৰ্গত 1 নং জটিয়া দিয়া 2 নং জটিয়া দিয়া পানীখাইটি লতাৰী দিয়া এনসি বৰখুল বাগান বজাৰ আৰু আৰিকাটি ৰিংবাদ শিবিৰত থকা পৰিয়ালসমূহৰ বুজ লয় সোণতলী টোপামাৰী জিলা পৰিষদৰ সদস্য শাহজাহান আলীয়ে শিবিৰসমূহত আশ্ৰয় গ্ৰহণ কৰা পৰিয়ালৰ মাজত তিৰপাল বিশুদ্ধ খোৱা পানী বিস্কুট আদি বিতৰণ কৰে যদিও সেয়া পৰ্যাপ্ত নহয় বুলিও নিজে স্বীকাৰ কৰিছে জিলা পৰিষদৰ সদস্যগৰাকীয়ে ঘৰ দুৱাৰত সকলো পানী গৰু ছাগলীবিলাক একেলগে আছে কিন্তু নাই এটা তিৰফল নাই খোৱাৰ সামগ্ৰী ক'ত ৰান্ধে ক'ত খায় মানুহবিলাকে কোনো ধৰণৰ সঁহাৰি পোৱা নাই চৰকাৰৰ পৰা সকলো আশাৰ তলত আমি থাকিব লগা হৈছে আৰু মাথন চাওক আপুনি নিজক চাই যাওক 6 ইঞ্চি পানী হ'লেই মাথাৰি বাগৰিব কালি ৰাতি 8টামান বজাত ঠিকাদাৰবিলাকে 50-60টামান বস্তা পেলাই থৈ গৈছে মাথন আৰু দিনত খবৰ লোৱা নাই যদিও পানী কমিছে তথাপি এতিয়া আমাৰ কিমান ভয়ংকৰ ঠাই আপুনি চাওক মানুহখিনিৰ দুৰ্বিষহ জীৱন এটা যাপন কৰি আছে তেনে ক্ষেত্ৰত আমি পঞ্চায়ত প্ৰতিনিধিবৰ্গই মানুহক কি সকাহ দিব পাৰোঁ কি সহায় কৰিব পাৰোঁ যথেষ্ট সহায় কৰাৰ প্ৰয়োজন থাকে কিন্তু আমি কোনো ধৰণৰ সহায় সাহায্য কৰিব নোৱাৰোঁ যি অলপ সামান্য সহায় সাহায্য আগবঢ়াওঁ সেইখিনিতে মানুহৰ কোনো পধ্যেই মানে সমাধান নহয় সমস্যাবিলাক সমাধান নহয় খবৰ আৰু আছে সময়টি বিৰতি আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা সময় যে বেয়া এই অভ্যাস নেৰিবা India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states. আমি জনাই গৈছো যে মহানগৰীত এতিয়া দ্ৰুত গতিত বৃদ্ধি পাবলৈ লৈছে কৰোনা সংক্ৰমণৰ সংখ্যা এবাৰ বৈশিষ্ট্য আৰক্ষী থানাৰ উপপৰিদৰ্শক দীপজ্যোতি ইংতি আক্ৰান্ত হৈছে কৰোনাত বিষয়াজনৰ পত্নীৰ দেহতো পোৱা গৈছে কোভিড পজিটিভ ইতিমধ্যে দুয়োকে ভৰ্তি কৰোৱা হৈছে সোণাপুৰ কোভিড হাস্পতালত আমি পুনৰ জনাইছো যে যিহেতু মহানগৰীত এতিয়া দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে
প্ৰায় প্ৰতিদিনাখনে মহানগৰীত বৃদ্ধি পোৱাৰ হাৰ বৃদ্ধি পাবলৈ ধৰিছে আৰু এইবাৰ বশিষ্ঠ আৰক্ষী থানাৰ উপ পৰিদৰ্শক দীপজ্যোতি ইংতি কৰোণাত আক্ৰান্ত হৈছে বিষয়াজনৰ পত্নীৰ দেহতো যেহেতু কোভিড পজিটিভ পোৱা গৈছে আৰু শেহতীয়া খবৰ অনুসৰি দুয়োকে সোণাপুৰ কোভিড হাস্পতালত ভৰ্তি কৰোৱা হৈছে এই সন্দৰ্ভত আমাক আৰু অধিক জনাব আমাৰ সাংবাদিক উৎপল হালৈ সোমবাৰৰ বাবে বশিষ্ঠ আৰক্ষী থানাৰ এজন উপ পৰিদৰ্শক ইতিমধ্যে আক্ৰান্ত হৈছে কোভিড-19ত যোৱাকালি তেখেতে ৰেপিড টেষ্ট আৰু স্বাব টেষ্ট দিছিলে সৰুসজাই ষ্টেডিয়ামত ৰেপিড টেষ্ট আৰু স্বাব টেষ্ট দিয়াৰ পিছতে তেখেতৰ ফলাফল আহিছিলে পজিটিভ আৰু এই মুহূৰ্তত মই নিউজ 18 দৰ্শকক তেখেতৰ নামটো জনাই দিছোঁ যে দীপজ্যোতি ইংতি নামৰ উপ পৰিদৰ্শক বশিষ্ঠ আৰক্ষী থানাৰ উপ পৰিদৰ্শকজন আক্ৰান্ত হৈছে কোভিড-19ত আৰু যদি চোৱা যায় ইয়াৰ লগে লগে প্ৰথমতে হাটগাঁও জালুকবাৰী বা ভৰলু আৰক্ষীৰ পিছতে যদি চোৱা যায় বশিষ্ঠ আৰক্ষীৰ প্ৰথমজন বিষয়া আক্ৰান্ত হিচাপে চিহ্নিত হ'ল দীপজ্যোতি ইংতি আৰু দীপজ্যোতি ইংতি যি লকডাউনৰ সময়ছোৱাৰে পৰা চিকিৎসা ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰত তেখেতে যি ধৰণে প্ৰথমতে আচলতে প্ৰথম খোজৰ পৰা যুঁজ দি আছিলে সেয়া লাগিলে তেখেতে সৰুসজাইৰ ডিউটিয়ে যদি চোৱা যায় বা খানাপাৰাত থকা যি কোভিড চেণ্টাৰৰ ডিউটি আছে তেখেতে সত্যনিষ্ঠতাৰে কৰ্তব্য সম্পাদন কৰি আহিছিলে আৰু ইয়াৰ সমান্তৰালভাৱে যদিও বশিষ্ঠ থানাৰ এজন তেওঁ অতি মৰমীয়াল আৰু দয়ালু লোক আছিলে আৰু সকলোৱে তেখেতক ভাল পাইছিলে যিহেতু তেখেতে কৰোণা যুদ্ধ আৰম্ভ হোৱাৰে পৰা তেখেতে বিভিন্ন ঠাইত ডিউটি সম্পাদন কৰিছিলে কৰ্তব্য সম্পাদন কৰিছিলে আৰু সন্মুখৰ পৰা আচলতে এই যুঁজখনৰ যোদ্ধা হিচাপে কৰ্মৰত হৈছিলে কিন্তু যোদ্ধা হিচাপে কাম কৰাৰ পিছত তেখেতে যোৱাকালি আক্ৰান্ত হৈছিলে আৰু পৰহিয়ে তেখেতৰ গা মূৰ বিষ আছিলে গা মূৰ বিষ থকা সময়তে তেখেতে পৰহিৰ পৰা আচলতে তেখেতে যি নিজৰ দায়িত্ব তেওঁ সম্পাদন কৰিছে যে কাইলৈ তেখেতে যোৱাকালি ডিউটিলৈ নাহিলে বা কৰ্তব্যলৈ নাহিলে নিজৰ আচলতে যি মহানুভৱতৰ পৰিচয় দিছে যোৱাকালি ডিউটিলৈ নাহে আৰু এয়া হৈছে তাৰ ৰাতিপুৱাৰ ভাগৰ দৃশ্য আৰক্ষী থানাখন এতিয়া নিমাওমা হৈ পৰিছে যিহেতু তেখেতৰ সংস্পৰ্শলৈ কোনো লোক অহা বুলি ইতিমধ্যে জানিব পৰা যিহেতু তেখেতৰ পৰহি গা বিষ আছিলে আৰু মূৰৰ বিষ আছিলে সেয়েহে পৰহিৰ পৰা তেখেতে এই আৰক্ষী থানালৈ অহা নাছিলে তাৰ বিপৰীতে তেওঁ যোৱাকালি ৰাতিপুৱাৰ ভাগতে নিজৰে মহানুভৱতৰ পৰিচয় দি তেখেতে সৰুসজাইত গৈ স্বাব আৰু ৰেপিড টেষ্ট দিছিলে আৰু স্বাব আৰু ৰেপিড টেষ্টৰ ফলাফল যিহেতু আজিকালি খুব সঘনাই আহে আৰু সঘনাৰ ফলাফলত তেখেতৰ পজিটিভ হৈছিলে পজিটিভ অহাৰ লগে লগে তেখেতক সম্প্ৰতি সোণাপুৰত থকা যি কোভিড চিকিৎসালয় আছে সোণাপুৰত থকা কোভিড চিকিৎসালয়ত ৰখা হৈছে আৰু ইয়াৰ বিপৰীতে কিন্তু তেখেতৰ সংস্পৰ্শত অহা তেখেতৰ পত্নীও কিন্তু কোভিড-19ত আক্ৰান্ত বুলি ইতিমধ্যে গম পোৱা গৈছে আৰু বশিষ্ঠ আৰক্ষী থানাত যদি চোৱা যায় প্ৰথমগৰাকী ৰোগী হিচাপে চিহ্নিত হৈছে দীপজ্যোতি ইংতি আৰু যিখন যুদ্ধ কৰোণাৰ বিৰুদ্ধে এই যুদ্ধখনৰ প্ৰথম শাৰীত থিয় হৈ যুঁজ দিছিলে দীপজ্যোতি ইংতি আৰু যদি বশিষ্ঠ আৰক্ষী থানাৰ ইতিমধ্যে সম্পূৰ্ণ বিষয়া কৰ্মচাৰী যদি চোৱা যায় প্ৰায় অৰ্ধশতাধিক 5জন উপ পৰিদৰ্শক এজন পৰিদৰ্শকে ধৰি মুঠ 50জন লোক এই বশিষ্ঠ আৰক্ষী থানাত কৰ্মৰত আৰু 50জন লোকৰ প্ৰায় অৰ্ধেকে প্ৰত্যেক দিনে কৰ্তব্যত নিয়োজিত হৈ থাকে ইয়াৰ বিপৰীতে মই পুনৰ কৈছোঁ যে দীপজ্যোতি ইংতিৰ পৰহি যিহেতু গা বেয়া আছিলে মূৰ বিষ আছিলে তেখেতে গা মূৰ বেয়া দেখি পৰহিৰ পৰা তেখেতে কাৰ্যালয়লৈ অহা নাছিলে তাৰ বিপৰীতে যোৱাকালি তেখেতৰ যি মানৱীয়তাৰ গুণ দেখুৱাই নিজে আচলতে স্বাব টেষ্ট কৰিছিলে ৰেণ্ডম টেষ্ট কৰিছিলে আৰু ৰেপিড টেষ্টত তেখেতৰ ফলাফল পজিটিভ হোৱাৰ লগে লগে তেখেতে এই কোনো কাৰণতে এই আৰক্ষী থানালৈ অহা নাছিলে যাৰ বাবে বেছি শংকিত হ'বলৈ প্ৰয়োজন নাই তৎসত্ত্বেও কিন্তু পৰহিৰ ভাগত যিসকল লোক তেখেতৰ সংস্পৰ্শলৈ আহিছিলে তেখেতসকলৰ সৈতে স্বাব ল'ব আজি প্ৰশাসনে নুমলীগড়ত জাক বন্য হস্তীৰ মুক্ত বিচৰণ হাতী মানুহৰ ভয়াবহ সংঘাতৰ শিহৰণকাৰী দৃশ্য বন্দী হৈছে নিউজ 18ৰ কেমেৰাত হাতীৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিছে কেইবাজনো লোক নুমলীগড় লেটিপুজান চাহ বাগিচাত অব্যাহত আছে হাতী মানুহৰ সংঘাত পোৱালিসহ হাতীৰ এটা বৃহৎ জাকে অৱস্থান কৰি আছে নুমলীগড় চাহ বাগিচাত হাতীৰ জাকটো সিমানে বাগিচাৰ লোকসকলে খেদি পঠিয়াবলৈ চেষ্টা কৰিছে সিমানে উভতি চুচা লৈছে মানুহক কাজিৰঙাত হোৱা বানৰ ফলতে দিগবিদিক হেৰুৱাই খাদ্যৰ সন্ধানত এনেধৰণে বন্য হস্তীৰ জাক ওলাই আহিছে দৃশ্য দেখুৱাইছে ভয়ংকৰ দৃশ্য হাতীয়ে চুচা লৈছে মানুহে খেদিবলৈ চেষ্টা কৰিছে কিন্তু বৃহৎ হাতীৰ এটা জাকে এনেধৰণে আক্ৰমণ কৰিবলৈ খেদি আহিছে আৰু ৰাইজেও যিহেতু হাতী খেদিবলৈ চেষ্টা কৰিছে গতিকে দেখিবলৈ পোৱা গৈছে যে বিশেষভাৱে আমি জনাই গৈছোঁ কাজিৰঙা যেহেতু বহু অঞ্চল প্লাবিত হৈ পৰিছে গতিকে এনেধৰণে বন্যপ্ৰাণী ওলাই আহিছে আমি কিছু সময় পূৰ্বে জনাইছিলোঁ যে বাঘ ওলাই আহিছিল ৰাইজৰ ঘৰত মানুহৰ ঘৰত আশ্ৰয় লৈছিল গড় ওলাই আহিছিল গড়ে মানুহৰ ঘৰত ঘূৰি ফুৰা দেখিবলৈ পোৱা গৈছিলে ঠিক তেনেধৰণে দেখিবলৈ পোৱা গৈছে হাতীৰ এতিয়া জাক ওলাই আহিছে বৃহৎ হাতীৰ জাক ওলাই আহিছে নুমলীগড়ত এয়া নতুন কথা নহয় নুমলীগড়ত বন্য হাতী অৱস্থান কৰা পূৰ্বতে দেখিবলৈ পোৱা যায় কিন্তু এইবেলি বন্য হস্তীৰ এটা বৃহৎ জাক আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে যে অৱস্থান কৰিছে এতিয়া বন্য হস্তীৰ জাকটোৱে হাতীৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিছে কেইবাজনো লোক আগবঢ়াইছো প্ৰণৱজ্যোতি শইকীয়াৰ এক প্ৰতিবেদন
হয় মই বৰ্তমান উপস্থিত আছো নুমলীগড়ৰ কাষৰীয়া লেটেকুজান চাহ বাগিচাত আৰু লেটেকুজান চাহ বাগিচাত এটা বৃহৎ বন্যহস্তী যাকে অৱস্থান কৰি আছে মই কেমেৰা পাৰ্চনক প্ৰথমে সেই হাতী জেকটো দেখুৱাবলৈ ক'ম যিহেতু চাৰিফালে এতিয়া বানৰ সংঘাৰী ৰূপ আৰু প্ৰায় কাজিৰঙাৰ প্ৰায় 90% ইতিমধ্যে জলমগ্ন হৈ পৰিছে আৰু তাৰ পিছতে দেখা পোৱা গৈছে বন্যপ্ৰাণীসমূহে দিক বিদিক হেৰুৱাই ওখ ঠাইলৈ ঢাপলি মেলিছে আৰু আজি দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা এটা বৃহৎ বন্যহস্তী যাকে লেটেকুজান চাহ বাগিচাত অৱস্থান কৰি আছে আৰু চাহ বাগিচাৰ লোকসকলে যদিও হাতী জাকটো খেদি পঠাবলৈ ইয়াৰ পৰা চেষ্টা কৰিছে কিন্তু তাৰ সমান্তৰালভাৱে দেখা পোৱা গৈছে হাতী জাকটো লোকসকলক খেদিছে যুদ্ধৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে মোৰ লগত একাংশ স্থানীয় লোক আছে মই পুনে পুনে জানিব বিচাৰিম দাদা ইয়াত কিমান হাতী আছে হাতী আপোনাৰ হাতী অতটাৰ ভিতৰত হ'ব আজি 4-5 দিন হৈ গ'ল আজি আপোনালোকৰ বাগানৰ মানুহে কাম কৰিব পৰা নাই চাহ পাত ছিঙিব পৰা নাই বৰ অসুবিধা কৰি আছে আজি মানুহকেইটা দেখিছে এই হাতীয়ে দৌৰাই আনে অলপ অলপ কাৰণে বাচিছে আজি 4-5 দিনৰ পৰা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ জনোৱা হৈছে তেখেতলোকে আহি পেলাই খেদি দিয়া নাই হাতীখিনি মানে কিহৰ কাৰণে হাতী এনেকৈ ওলাই যায় বানপানী বাঢ়িছে কাজিৰঙাত এই বানপানী বঢ়াৰ কাৰণে এইটো গতি হৈছে আজি মানে হাতীসমূহ দিক বিদিক হেৰুৱাই ওলাই আহিছে হয় ওলাই আহিছে ইয়াত এনেদৰে সদায় হাতী থাকেই নেকি বেছিভাগ আপোনাৰ থাকেই আহি পেলাই আজি এইটো যোৱা মাহত আহি গৈছিলে এজাক তাৰপিছত গ'ল আকৌ আহিলে আজি কিমান হাতী আছে আৰু কি আছে হাতীয়ে মানুহক খেদি ফুৰিছে মানে হাতী প্ৰায় 70-70 মান হ'ব আৰু হাতীবোৰে প্ৰায় মানুহবোৰক খেদি ফুৰাইছে বাগানত মানুহবোৰ কাম কৰিব পৰা নাই বহুত অসুবিধা হৈছে প্ৰায় এটা কাজিৰঙাত পানী বাঢ়ি গৈছে এইবোৰ সেইকাৰণে হাতীবোৰ ওলাই আহিছে আমাৰ এইফালে তাৰ কোনো ব্যৱস্থা এতিয়ালৈকে বন বিভাগে আমাৰ ইয়াত লোৱা নাই দিনে নিশাই এতিয়া হাতী দিনে নিশাই এনি টাইম হাতীবোৰ ইয়াতে থকা হৈছে তাৰমানে এটা দেখা পোৱা গৈছে মানুহ হলে হাতীৰ চুচা লৈ আহিছে মানে যিকোনো মুহূৰ্তত ঘটনা ঘটিব পাৰে এনেকুৱা ঘটনা আগত হৈও গৈছে ইয়াত প্ৰায় সংঘটিত হৈ গৈছে বহুত দুৰ্ঘটনা হাতীৰ পৰা সংঘটিত হৈ গৈছে আমাৰ কিমান হাতী আছে এতিয়া প্ৰায় 70-70 মান হাতী আছে পোৱালি সৰু পোৱালিও আছে ডাঙৰ হাতীও আছে হয় নিশ্চয়কৈ প্ৰায় 70-80 জনে এটা বৃহৎ বন্যহস্তী যাকে ইতিমধ্যে লেটেকুজান বাগানত অৱস্থান কৰিছে আৰু বানপানী হোৱাৰ ফলত যি খাদ্য সংকটত ভুগি এনেদৰে আচলতে বন্যপ্ৰাণীসমূহ বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিছে এতিয়া নুমলীগড়ত এনেদৰে দিনে নিশাই দেখা পোৱা গৈছে হাতী মানুহৰ সংঘাতে ভয়াৱহ ৰূপ কৰিছে আৰু তাৰ সমান্তৰালভাৱে কাজিৰঙাৰ যি অভয়াৰণ্যখন যি ইতিমধ্যে পানীৰ তলত ডুব গৈছে আৰু তাৰ পিছতেই দেখা পোৱা গৈছে এনেদৰে এতিয়া নিশাটো বাদেই দিনৰ ভাগতো এনেদৰে বিভিন্ন বন্যপ্ৰাণীসমূহ বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰিছে আৰু ত্ৰাসৰ সৃষ্টি কৰিছে আৰু এনেদৰে দেখা পোৱা গৈছে নুমলীগড়ত দিনক দিনে ব্যাপক হাৰে বৃদ্ধি পাব ধৰিছে হাতী মানুহৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকক আটক কৰা হৈছে কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক মৃন্ময় ডাউকাক আটক কৰা হৈছে মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে তেজপুৰ আৰক্ষী থানাত দুটাকৈ গোচৰ ৰুজু হৈছে দুটা গোচৰৰ আধাৰত আটক কৰা হৈছে আৰক্ষী অধীক্ষকগৰাকী সম্প্ৰতি ডাউকাৰ ওপৰত তেজপুৰ আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে পুনৰ জনাইছো তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকক আটক কৰা হৈছে কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক মৃন্ময় ডাউকাক আটক কৰা হৈছে মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল আৰু তেজপুৰ আৰক্ষী থানাত দুটাকৈ গোচৰ ৰুজু কৰা হৈছে দুটা গোচৰৰ আধাৰত আটক কৰা হৈছে আৰক্ষী অধীক্ষকগৰাকী সম্প্ৰতি ডাউকাৰ ওপৰত তেজপুৰ আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে দুটা গোচৰ চলি আছিলে ইয়াতে তেজপুৰ পুলিচ ষ্টেচনত তেখেতৰ বিৰুদ্ধে দুটা গোচৰ চলি আছে সেই গোচৰ দুটাৰ ভিত্তিতে তেওঁক সোধপোছ কৰাৰ কাৰণে অনা হৈছে আৰু বাকী সোধপোছ কৰাৰ পিছত তথ্য প্ৰমাণ পালে তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ'ব গোচৰ এটা বকুল বৰা বুলি এজন ব্যক্তিয়ে তেখেতে কেটেকিবাৰী তেখেতে এটা গোচৰ তৰিছিলে প্ৰধানতঃ কেছটো দুয়োটা কেছেই মহিলাক বেয়া ব্যৱহাৰ কৰা আৰু জেলৰ ৰাজহুৱা যি সম্পত্তি আছে সম্পত্তি তেওঁ বানৰ পিছত এতিয়া আশ্ৰয় শিবিৰত বৰ্ণাঢ্যৰ আতৰণাত অন্ন বস্ত্ৰ আৰু খোৱা পানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে বৰ্ণাঢ্যই ব্ৰহ্মপুত্ৰৰ বানৰ কবলত পৰি শোণিতপুৰৰ বৰচলাৰ 1.5 শতাধিক পৰিয়ালে আশ্ৰয় শিবিৰত দিন কটাবলগীয়া হৈছে বিগত এটা সপ্তাহ ধৰি পশুধনৰ সৈতে একেলগে সহবাস কৰিছে বানপীড়িত ৰাইজে এমুঠি অন্নৰ যোগান ধৰাটো বাদেই বানাক্ৰান্ত লোকৰ বাবে এখন তিৰপালৰ ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰশাসনৰ তৰফৰ পৰা এই সন্দৰ্ভত আমাৰ সাংবাদিক হৰেণ ভূমিজৰ এক প্ৰতিবেদন আগবঢ়াই বাতৰিৰ পৰা বিদায় লৈছো মই বৰ্তমান উপস্থিত আছো শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ 1 নং বসাখিমুলুৰ আশ্ৰয় শিবিৰত ৰাইজে উখ স্থানত আহি তেওঁলোকে যি আশ্ৰয় শিবিৰ স্থাপন কৰিছিলে সেই আশ্ৰয় শিবিৰত ইয়াত প্ৰায় 1.5 শতাধিক পৰিয়ালে ইয়াত আশ্ৰয় লৈ আছে
তেওঁলোকে নিজে তিৰপাল ক্ৰয় কৰি ইয়াতে আশ্ৰয় শিবিৰ স্থাপন কৰিছে এই আশ্ৰয় শিবিৰত বিগত এসপ্তাহ ধৰি তেওঁলোকে আছে কিন্তু বৰ্তমানলৈকে তেওঁলোকে চৰকাৰ প্ৰশাসনৰ পৰা এমুঠি আচলতে অন্ন লাভ কৰা নাই যাৰ ফলত এক প্ৰকাৰে তেওঁলোকে হাহাকাৰ ইয়াত পৰিস্থিতিৰ সৃষ্টি হৈছে মই পুনে পুনে সেই দৃশ্য দেখুৱাম আচলতে গৰু ছাগলীৰ লগতে তেওঁলোকে ইয়াতে আশ্ৰয় ল'ব লগা হৈছে এই চাওক আশ্ৰয় শিবিৰৰ দৃশ্য এনেধৰণে কণ কণ শিশুৰ পৰা বৃদ্ধ মহিলালৈকে সকলোৱে এই আশ্ৰয় শিবিৰত কেনেধৰণে তেওঁলোকে বিগত কেইবাদিন ধৰি অতিবাহিত কৰিছে যথেষ্ট খাদ্য সংকটৰ সন্মুখীন হৈছে এই আশ্ৰয় শিবিৰসমূহত কাৰণ বৰ্তমানলৈকে এমুঠি তেওঁলোকে সাহায্য লাভ কৰা নাই বান সাহায্য সেয়া লাভ কৰিবলৈ সক্ষম হোৱা নাই মই কথা পাতিম ইয়াৰ আচলতে ভুক্তভোগী লোকৰ সৈতে কি ক'ব হয় আমি চৰকাৰৰ পৰা একো সাহায্য পোৱা নাই তেওঁলোকে বিগত এক মাহ ধৰি আমি ইয়াতে আবদ্ধ হৈ আছোঁ এই শিবিৰত কেইদিন হ'ল ইয়াত মোটামুটি 10 দিন পাৰ হৈ গ'ল এই আশ্ৰয় শিবিৰত হয় আপোনালোকে নিজে বনাইছে হয় আমি নিজে বনাইছোঁ তিৰপাল এইবিলাক কোনে কিনিছে আমাৰ নিজৰ হয় চৰকাৰৰ পৰা আমাৰ কোনো সাহায্য কৰা নাই তেওঁলোকে কিমান পৰিয়াল আছে ইয়াতে 150 বেছি হ'ব নেকি 150 তেনেকুৱা লাগিছে কেইখন গাঁৱৰ ইয়াত 4-5খন গাঁৱৰ